নমস্কাৰ মই অৰূপ কুমাৰ শৰ্মা সিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ প্ৰফেছৰ আইআইটি গুৱাহাটী আৰু এই যেটো এৱাৰ্ড দিয়া হল হেতু এখন পেপাৰৰ ওপৰত বেছ কৰি দিয়া হৈছে আৰু সেইখন মই আৰু মোৰ ৰিসাৰ্চ স্কলাৰ মোৰ পিএইচডি ষ্টুডেন্ট ডক্টৰ অনুপল বৰুৱা আমি একেলগে কামটো কৰিছিলো নদীৰ লগত আমি সদায় জড়িত আমি নদীৰ পৰা বহুখিনি মানে উপকাৰ পাওঁ কিন্তু আকৌ নদীৰ বানপানী আৰু খহনীয়াৰ ফলত আমাৰ বহু ক্ষয়ক্ষতিও হয় সেইকাৰণে নদীৰ গতিবিধি জনাটো আমাৰ খুব দৰকাৰ বিশেষকৈ আমি বাৰিষা সময়ত গৈ পেলাই একদম ভৰা নদীখনত আমি নদীৰ কিমান ডট কিমান স্পিড হৈছে সেই বস্তুটো আমি জুখাটো সম্ভৱ নহয় বা বহুত তাত ৰিস্কৰ কথাও থাকে সেইকাৰণে আমি মডেলৰ সহায় লওঁ আমি যেতিয়া ম্যাথমেটিক্যাল মডেলেৰে কৰো তেতিয়া আমি সাধাৰণতে নদীবিলাকৰ এটা এভাৰেজ ভেলোচিটি পাওঁ মানে গড় হিচাপত নদীখনত এটা পাৰ্টিকুলাৰ পইণ্টত আমাৰ কিমান ভেলোচিটি হৈছে তল ওপৰ বুলি কিন্তু প্ৰকৃততে এটা ব্ৰহ্মপুত্ৰৰ নিচিনা নদীত হয় কি উপৰি ভাগৰ ভেলোচিটি আৰু তলৰ ভেলোচিটিৰ মাজত যথেষ্ট পাৰ্থক্য থাকে আৰু নদীৰ আন্ডাৰ কাৰেন্টটো খুব ডাঙৰ কথা সেইটো আমাৰ মডেল বিলাকে বহু ক্ষেত্ৰত আমাক দিব নোৱাৰে সেই কাৰণে আমি এটা নতুন মডেল এন্ট্ৰপি বেস মডেল বুলি আমি হেতু কৈছো আমাৰ এটা প্ৰথমতে ব্ৰহ্মা মডেল আমি তৈয়াৰ কৰিছিলো ব্ৰহ্মা মানে হৈছে ব্ৰেইডেড ৰিভাৰ 8 হাইড্ৰমৰফলজিক্যাল এনালাইজাৰ হেতু আমি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ লগত কোলাবৰেচনত কৰিছিলো আৰু তেওঁলোকে ফিল্ডৰ কামখিনি আমাক সহায় কৰিছিল আৰু গতিকে সেই মডেলেৰে আমি কৰিছিলো কি আমি যেতিয়া মাজুলীৰ ওচৰত আমি তাৰপা ডাটা কালেক্ট কৰিছিলো যে এটা ভাৰ্টিকেল সেকশনত বিভিন্ন ডট কিমান ভেলোচিটি হয় আৰু আমাৰ মডেলেৰে যেতিয়া আমি এপ্লাই কৰি চাইছিলো তেতিয়া হলে আমি সেইটো একদম সম্পূৰ্ণৰূপে মিলি গৈছিল আৰু সেই ধৰণৰ হোৱাৰ ফলত হৈছে কি আমি সেইটো তেনেকৈ আমি পেপাৰ হিচাপত এখন গৱেষণা পত্ৰ হিচাপত আমি লিখিলো আৰু সেইখন যেতিয়া পাবলিশড হ'ল ইণ্ডিয়ান সোসাইটি ফৰ হাইড্ৰলিক্সৰ ইন্টাৰনেশ্যনেল জাৰ্নেলত যেতিয়া হেতু মানে প্ৰকাশ হ'ল তেতিয়া তেওঁলোকে চালিজাৰি চাই কমিটিয়ে দেখিলে যে এইখন বেস্ট পেপাৰ বুলি তেওঁলোকে বিবেচনা কৰিলে সেই গৱেষণা পত্ৰ হিচাপত আৰু সেই কাৰণে তেওঁলোকে এইটো এটা যে আমাক জল বিজ্ঞান পুৰস্কাৰ বুলি এটা এৱাৰ্ড দিছে আৰু সেই কাৰণে আমি সুখী কাৰণ হেনেকুৱা ধৰণৰ ঘটনাবিলাকে আমাক ইনস্পায়াৰ কৰে আৰু কাম কৰিবলৈ আমাৰ ৰিসাৰ্চ স্কলাৰ বিলাকক কাম কৰিবলৈ ইনস্পায়াৰ কৰে আমিও উৎসাহিত হওঁ গতিকে এটা এই ধৰণৰ মডেলৰ বহুখিনি সুবিধা আছে বা বহুখিনি মানে কামত আহে যেনে আমি যেতিয়া স্পাৰ ডিজাইন কৰো সাপোজ নদী মই দুটা মান উদাহৰণ দিব কৈছো স্পাৰ ডিজাইন কৰোতে তাৰ হয় কি তলৰ ফালটো খহি যোৱাৰ ফলতে স্পাৰবোৰ বহুত ক্ষেত্ৰত ফেইলৰ হয় কিন্তু আমি তললৈ একচুয়ালি ভেলোচিটিটো কিমান হ'ব স্পিডটো কিমান হ'ব এটো আন্ডাৰ এস্টিমেট হয় কিতে এই ধৰণৰ মডেল হলে আমি তাক আৰু বেছি ভালদৰে জানিব পাৰো ঠিক তেনেকৈ আকৌ মাজুলীৰ আমি এবাৰ এপ্লাই কৰিছো এটা বায়ো ইঞ্জিনিয়াৰিং মেথড যে গছ-গছনিৰে আমি কেনেকৈ ইৰোশনৰ খহনীয়া মানে নদীৰ খহনীয়া ৰক্ষা কন্ট্ৰোল কৰিব পাৰো গতিকে সেই নদীৰ খহনীয়া আমি যেতিয়া ৰখাবলৈ চাওঁতে একচুয়ালি গছ পুটি দিয়াৰ ফলত ভেলোচিটিটো কেনেকৈ ভাৰ্টিকেলি কেনেকৈ কমি যাব তললৈ বা কোনটো লেভেলত কিমান হ'ব সেই মতেদি কি কৰিব লাগিব এই ধৰণৰ কথাবিলাক চালি যাই চাবলৈও আমি এই ধৰণৰ মডেলৰ আমি ব্যৱহাৰ কৰিব পাৰো আকৌ তাতকেও আৰু কিছুমান হ'ব পাৰে আজিকালি ইকোলজিৰ ওপৰত যথেষ্ট গুৰুত্ব আহি পৰিছে এটা মাছ বা অন্যান্য যিবোৰ জলজ প্ৰাণী থাকে সেইবিলাক আপোনালোকে দেখিব যে কিছুমান মাছ সদায় কম পানীত থাকে কিছুমান মাছ বেছি পানীত থাকে কিছুমান মাছ খৰকৈ যোৱা পানীত থাকে কিছুমান মাছ অলপ লাহে লাহে যোৱা পানীত থাকে ইয়াৰ কাৰণটো কি তেওঁলোকে সেইখিনিৰ কাৰণে মানে হেনেকুৱা এটা অৱস্থাত থাকিবলৈ ভাল পায় এটা কথা হ'ল যে আমি বহুত ষ্ট্ৰাকচাৰ কিবা নদীখনত বনোৱাৰ ফলত বিভিন্ন বস্তু বনাইছো নদীখনৰ আমাৰ সুবিধাৰ কাৰণে সেইবিলাক বনোৱাৰ ফলত হয় কি নদীখনৰ গতিবিধিৰ হলনি হয় এটা হেবোৰ আমি মডেল ষ্টাডি কৰি এই মডেলেৰে আমি গম পাব পাৰো যে নদীৰ এই এনেকুৱা হোৱাৰ ফলত নদীৰ ভেলোচিটিটো ক'ত কিমান কমিব তলত কিমান কমিব বেছি ওপৰত কেনেকুৱা হ'ব সেইটো যদি আমি জানো তেতিয়াহলে আগতে ধৰক কোনবা এখিনি জায়গাত কিবা এটা খুব মাছ আছিলে সেই মাছটো লাহে লাহে যদি নোহোৱা হৈ গৈছে আমি আসল কাৰণটো জানিব পাৰিম যে এই গতিবিধি হলনি হোৱাৰ ফলত হৈছে এনেকুৱা হৈছে আমি ভুগদৈ নদী এখনত ভুগদৈত আমি এটো চাইছিলো যে ভাঙুন মাছটো নোহোৱা হৈছে ঠাইপা তে দেখিছিলো যে তাৰ একচুয়ালি ভেলোচিটি বা দৰ এটো কিছু পৰিৱৰ্তন হোৱাৰ ফলত তাৰ বসবাসৰ উপযোগী এৰিয়া কিমান হ'ব পাৰে সেই বস্তুটো আমি এনেকুৱা ধৰণৰ মডেলৰ সহায়ত আমি উলিয়াইছিলো ঠিক তেনেকৈ আনন্দ নদীটো কৰি আছো গতিকে এই ধৰণৰ কামকাজবোৰকে যদিও এই ম্যাথমেটিক্যাল মডেল আদাৰৱাইজ এটো খুব এটা কমপ্লেক্স ম্যাথমেটিক্যাল মডেল তাৰ আৰু তাক এস্টাবলিশ কৰিবৰ কাৰণে আমি ফিল্ডতো যথেষ্ট ৰিস্ক লৈ কাম কৰিবলগীয়া হয় কিন্তু এই সকলোবোৰ কৰি শেষত যেতিয়া এটা আমি এনেকুৱা ধৰণৰ এটা অৱস্থালৈ আহো যেটো আমি এপ্লাই কৰিব পৰা অৱস্থাত আহিলো আৰু এটা এপ্লাই কৰিছো সেই কামবিলাকে সেই গৱেষণাবিলাকে ৰাইজৰ কামত যথেষ্ট সহায় হ'ব বুলি আমি
আশাবাদী